বিশ্বনাথৰ ডেকাপথাৰত ক্ষুদ্ৰ চাহ বাগিচাৰ স্বত্বাধিকাৰীক কুঠাৰেৰে ঘপিয়াই হত্যাৰ প্ৰচেষ্টা। বিশ্বনাথৰ মোনাবাৰীৰ ডেকাপথাৰৰ এজন ক্ষুদ্ৰ চাহ বাগিচাৰ স্বত্বাধিকাৰক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ প্ৰচেষ্টাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে জিঞ্জিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডেকাপথাৰৰ এখন ক্ষুদ্ৰ বাগিচাৰ স্বত্বাধিকাৰ সঞ্জয় ঘিমিৰে চাহ বাগিচাত থকা অৱস্থাতে অকস্মাতে মুন্না চাওৰা নামৰ এজন খুৰাশক্ত যুৱকে কুঠাৰেৰে পিছফালৰ পৰা আঘাত কৰি গুৰুতৰভাৱে জখম কৰে। সঞ্জয় ঘিমিৰক ঘপিয়াই পলায়নৰ চেষ্টা কৰা মুন্না চাওৰাক আৰক্ষীয়ে কুঠাৰসহ আটক কৰিছে। গুৰুতৰভাৱে আহত সঞ্জয় ঘিমিৰেক আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত আনে যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে তেজপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে। বৰ্তমান জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে কাঠনিবাৰীৰ সঞ্জয় ঘিমিৰে। অত্যাধিক খুৰাশক্ত মুন্নাক কঠোৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে।